ৰাজীৱ সদিয়াক জুবিন গাৰ্গে চিনি নাপায়, এই কথাটো সম্পূৰ্ণভাৱে গ্ৰহণযোগ্য কথা নহয়। হয়তো হঠাৎ তেওঁ কথাটো ধৰিব পৰা নাই, সেইবাবে তেওঁ এনেধৰণৰ মতামত দিছে। জুবিন গাৰ্গৰ দৰে জ্যেষ্ঠ আৰু বলিষ্ঠ এজন কণ্ঠশিল্পীয়ে যদি ৰাজীৱ সদিয়াৰ দৰে এজন শিল্পী, যিজন শিল্পীয়ে জাতিৰ মাটিৰ বাবে গান গায়, কোনো পাৰিশ্ৰমিক বহুত বেছিকৈ দাবী নকৰাকৈ তেওঁ অসমীয়া জাতিৰ বাবে গান গোৱা এজন শিল্পীক জুবিন গাৰ্গৰ দৰে শিল্পীয়ে চিনি নাপায়। এই কথাটোত সমগ্ৰ অসমৰ জাতিটোৱে জুবিন গাৰ্গক একমুখেৰে গৰিহণা দিছে। সকলোৱে বহুত বেয়াকৈ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ওপৰত, যিহেতু তেওঁ এনেদৰে অহংকাৰী ভাৱত কথাটো কৈ দিলে ঘপককৈ। আৰু অনুপম চক্ৰৱৰ্তীৰ লগতে অসমৰ বহুকেইজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়াতো বহুত সমালোচনা কৰিছে আৰু সকলোৱে কমেণ্টত আহি হ'লেও বহুত গৰিহণা দিছে জুবিন গাৰ্গক। আৰু কোনোৱেতো তেওঁৰ প্ৰগ্ৰামেই বাতিল কৰি দিছে। আৰু ভিডিঅ'টো শেষলৈকে চাওকচোন, কোনেনো কি ক'লে তাকে মই দুটামান ক্লিপ লগাই দিছোঁ এই ভিডিঅ'টোত। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব। আপুনি এজন মদাহী গায়ক আৰু ৰাজীৱ দা জাতীয়তাবাদী সৃষ্টিশীল মনৰ এজন শিল্পী হয়। আপুনি সুবিধাবাদী। ৰাজীৱ দা নিজৰ স্থিতিত অটল থকা জাতীয়তাবাদী এজন শিল্পী। যদি আপোনাৰ প্ৰমাণ লাগে তেতিয়াহ'লে আপুনি কা আন্দোলনলৈ মন কৰক। আপুনি আপোনাৰ পৰা ল'ৰা মদাহী হয়, মদ খাবলৈ অনুপ্ৰেৰণা পায়, কিন্তু ৰাজীৱ দাৰ পৰা জাতীয়তাবাদৰ ভাৱ জাগ্ৰত হয় নৱপ্ৰজন্মৰ মাজত। আৰু বহু কথা আছে, তাৰ আগতে মই কৈ ল'ব বিচাৰিছো, যিসকলে অন্ধভক্তৰ দৰে জেজি লিখি ঘূৰি ফুৰিছে গোটেই ছ'চিয়েল মিডিয়াত, সেইসকল যাতে ভিডিঅ'টো জপিয়াই নপৰেহি। ইয়াৰ আগতো মই ভিডিঅ' বনাওঁতে কৈছো, আপোনাৰ দৰে তেখেতে কাৰোবাৰ পৰা ৰেঞ্চ চৱাৰ গ্ৰেপ্তত পোৱা নাছিল, সেইকাৰণে হয়তো আপুনি ক'ৰবাত নহয় ক'ৰবাত সেইজন ৰাজীৱ সদিয়াক চিনি পোৱা নাই বৰ্তমান সময়লৈকে। আপুনি তেখেতক গীত গায়, কেৱল মাত্ৰ সেই পেমেণ্টটো পোৱালৈকে ৰখি থাকে, তাৰ পাছতো আপুনি কাকো চিনি নাপায়। ৰাজীৱ সদিয়াক আপুনি চিনি নাপাব। সদিয়াৰ টুপচিঙা গাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অহা ল'ৰা, ধান বিকি গান গায়, সৃষ্টিশীল মনৰ এজন শিল্পী হয়। আপোনাতকৈ ৰাজীৱ দা বহুতে পৃথক। শিল্পীৰ যি গুণ লাগে সেই গোটেইখিনি গুণেই ৰাজীৱ দাৰ গাত ক'ৰবাত নহয় ক'ৰবাত পোৱা গৈছিল। পৰিৱেশটো ভালদৰে চাওক। এইটো কাৰণে এই টুকুৰাত বনাইছো, জাতি মাটিৰ গীত গায়, এই মাটিৰ গীত গায়, চহা জীৱনৰ গীত গায় ৰাজীৱ দা আজি আমাৰ মাজৰ পৰা বিদায় মাগিলে। ৰাজীৱ দাই আপোনাৰ দৰে আধাতে মঞ্চত অনুষ্ঠান সামৰা নাছিল। যেতিয়ালৈকে আপুনি ফুল পেমেণ্ট নাপায় তেতিয়ালৈকে আপোনাৰ দৰে ৰাজীৱ দাই মঞ্চত গীত পৰিৱেশন নকৰাকৈ থকা নাছিল। আপোনাৰ দৰে ৰাজীৱ দাই মঞ্চত বেয়া কথা নকয়। আপোনাৰ দৰে ৰাজীৱ দাই নিজৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰ বেয়া নকৰে, সকলোকে সমান দৃষ্টিৰে চায়। অহংকাৰী পতনৰ মূল সেই বস্তুটো ৰাজীৱ দাই কিন্তু বাৰে বাৰে দেখুৱাই থৈ গৈছে। আপুনি কথাষাৰ মনত ৰাখিব। আবেগ চবৰে আছে, কেৱল মাত্ৰ যিটো লিখি দিলে বুলি টাইটেলৰ বেক চাইডে সেইজনেই জুবিনৰ অনুৰাগী নহয়। কালিৰ পৰা বস্তুখিনি পৰ্যবেক্ষণ কৰিলো, চালো, সামাজিক মাধ্যমত বহু মন্তব্য দেখা পালো। কালিৰ দিনটোত অসমৰ জনপ্ৰিয়, যিজনক সকলোৱে সাৰ্থক বুলি কয়, যিজনক আমি আমাৰ আপোন বুলি কওঁ, যিজনক লৈ আমি সপোন দেখো, যিজনক আমি বাৰে বাৰে বিশ্বাস কৰো কিন্তু বাৰে বাৰে বিশ্বাসঘাতকতাৰ সন্মুখীন হওঁ, সেইজন হৈছে জুবিন গাৰ্গ ডাঙৰীয়া। তেখেতে কালি এটা মন্তব্য কৰিলে, ৰাজীৱ দা বিয়োগৰ পাছত সকলো এতিয়া ম্ৰিয়মান। জাতীয়তাবাদী শিল্পী, নিজৰ জাতি মাতৃৰ গীত গাই সকলোৰে মাজত আপোন হৈ পৰা শিল্পীজন আমাৰ মাজৰ পৰা গুচি গ'ল। সেইজন শিল্পীৰ মৃত্যুৰ পাছত সাংবাদিকে এটা মন্তব্য সুধিছিল যে ৰাজীৱ জাতি মাতৃৰ কথা কৈ গান গাই আমাৰ মাজৰ পৰা বিদায় মগা ৰাজীৱ দাৰ বিষয়ে দুআষাৰ ক'ব নেকি? ৰাজীৱ দাৰ কথা সুধোতেই এজন শিল্পী, আপুনি সন্মান কৰিব নাজানে সেইটোতো চবেই জানে, কিন্তু আপুনি সন্মান দিবতো আপুনি শিকিব লাগে। এইজন শিল্পীয়ে শিল্পীক কেনেকৈ সন্মান দিব লাগে, সেই সন্মানকণ অন্তত ইমান বছৰে আপুনি 16,000 18,000 গীত গাইছো বুলি কয়, এই সামান্য কথাখন জানিব লাগিছিল। ৰাজীৱ সদিয়াক আপোনাৰ দৰে ডাঙৰ ডাঙৰ পোষ্টা বেনাৰ লগাই অনুষ্ঠান নকৰিব পাৰে, কিন্তু ৰাজীৱ সদিয়া কিন্তু প্ৰতিজন ব্যক্তিৰ হৃদয়ত আছিল। তেখেতৰ গীতে সকলোকে জীপাল কৰিছিল। আপোনাৰ গোটেই গীতে জীপাল নাই কৰা বুলি মই ক'বলৈ যোৱা নাই, কিন্তু আপুনি অহংকাৰী যে বহুত বেছি হৈ গৈ আছে সেই কথাটো মনত ৰাখিব। আমি বাৰে বাৰে কৈ থাকো, শিল্পীক জীৱিত অৱস্থাতে সন্মান দিয়ক, জীৱিত অৱস্থাতে সন্মান দিয়ক। ৰাজীৱ সদিয়াই কি পালে? আপুনিতো পোৱাতকৈ বহুত বেছি পাইছে। জুবিন গাৰ্গে পোৱাতকৈ বহুত বেছি পাইছে। জুবিন দা ইয়াত আছে, জেজি লিখি প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই, কিন্তু ভুলটো ক'বই লাগিব। যদি মই আপোনাক আপোন বুলি ভাবিছো, আপুনি যদি ভুল কৰিছে বাৰে বাৰে, আপুনি যদি বেলেগ এটা লাইনলৈ কথাখিনি লৈ গৈ থাকে, তেতিয়াহ'লে অলপ দুখ পোৱা যায়, কাৰণ আপোনাক আমি ভাল পাওঁ। আপোনাক মই কোনো এনেকুৱা ধৰণৰ সমালোচনা কৰি ভিডিঅ'টো বনোৱা নাই, কিন্তু আপুনি শুধৰণি হোৱাৰ প্ৰয়োজন। আপুনি বহুত দিনলৈ শুধৰণি হ'ব লাগিছিলে।
আপুনি বহুত সৰু ল'ৰাৰ দৰে ব্যৱহাৰ কৰে, সৰু ল'ৰাৰ দৰে কিছুমান কাণ্ড কাৰখানা কৰি থাকে। আপুনি অসমীয়া জনজীৱনৰ সাহ, কিন্তু আপুনি সেই বস্তুটো কি কৰিছে আজিৰ দিনত সামান্য বতলা মন্তব্য কৰিছে। বহুতে কৈছে সাংবাদিকে এইটো কুৱেশ্যন কৰিব নালাগিছে, কিয় নকৰিব? সাংবাদিকে দিনে দুপৰে লগ পাব লাগিব নহয়। জুবিন গাৰ্গক সেইটো অৱস্থাতে লগ পাব। তেখেত মাতাল হৈ থাকে, মাতাল, তেখেতৰ এটা বেলেগ পাৰ্চনেলিটি, সেইটোৱেই মাতাল ৰূপী জুবিন। মাতালতে লগ পাব তেখেতৰ ব্যক্তিত্বটো নিজেই কয় যে মই এনেকেই থাকিম। কাৰ কথা শুনিছে আজিলৈকে? নিজৰ পত্নীৰ কথা শুনিছে নে সমাজ জীৱনৰ লগত জড়িত গণশিল্পী হিচাপে সকলোৱে কৰা তেখেতক ভালে থাকা জুবিন দা, তুমি ভালে থাকা মানে গোটেই সৃষ্টিৰ পথাৰখন ভালে থাকিব। সৃষ্টিৰ জৰিয়তে যি শস্য সিঁচিছা, গীতৰ শস্য সিঁচিছা, সেয়া জীপাল হৈ থাকিব। আজিলৈকে জুবিন গাৰ্গে সেই কথা শুনিছে নেকি? বাৰু সেইখিনি কথালৈ নাযাওঁ, আগতো বহুত ভিডিঅ' বনাইছো। আজি মোৰ এইটো কথা এইটো কাৰণে দুখ লাগিলে, জুবিন গাৰ্গে ৰাজীৱ খদিয়াক চিনি নাপায়। আপুনি চিনি নাপায় বাৰু, এইটো বৰ ডাঙৰ কথা নহয়। আপুনি তেখেতৰ গীতো গাইছে, পেমেণ্টটো পোৱাৰ পিছত আপুনি পাহৰি যায়, এইটো বেলেগ কথা। 18,000 গীত গোৱা মানুহ আপুনি পাহৰি যোৱাটো স্বাভাৱিক কথা। কিন্তু আপোনাৰ আশে পাশে থকা যে লিখা আংগু পাংগু কোনোবাই আপোনাৰ কাণত এবাৰ হলেও কোৱা নাই নে যে এইজন শিল্পী মৰাৰ কথা, এইজন শিল্পী আমাৰ মাজৰ পৰা গুচি যোৱাৰ কথা? আপুনি একো কৰিব নালাগে, অন্তত সমবেদনাটো জনাব পাৰিলে হয়। এজন শিল্পীয়ে শিল্পীক আপুনি সন্মান কৰিব নজনাৰ দৰে এটা কাম কিয় কৰিছে? আপোনাৰ পৰা নৱপ্ৰজন্ম অনুকৰণ কৰে, তাৰ পাছত আপুনি কি কৰিছে? আপোনাক তেন্তে গণশিল্পী বুলি কেনেদৰে ক'ব পাৰে মানুহে? আপুনি আপোনাৰ গীতত কোনোবা লাগিলে কাৰোবাৰ জীৱনৰ সৃষ্টি হয়, কাৰোবাৰ দুখ নাইকিয়া হয়, কাৰোবাৰ স্মৃতি বিজড়িত সৃষ্টিৰ কথা মনত পৰে, কিন্তু আপোনাৰ গীত এইবোৰ সমালোচনাৰ পাছত কালি দিনটোত বহুত বেছি দুখ পালো। বাকীখিনি কথা বাৰু পাছৰ কথা, কাৰণ ৰাজীৱ দা ইমান ভাল সম্ভ্ৰান্ত পৰিয়ালৰ পৰা বিলং কৰা নাছিলে। ৰাজীৱ দা এটা সামান্য ক্ষুদ্ৰ পৰিয়ালৰ পৰা বিলং কৰিছিলে বা জীৱন নিৰ্বাহ কৰিছিলে। নিজৰ ঘৰৰ ধান বিকি তেওঁ সেইদৰে গীত সৃষ্টিৰ পথাৰত শস্যৰ বীজ ৰোপণ কৰিছিলে গীতৰ জৰিয়তে। এনেকুৱা এজন জাতীয়তাবাদী শিল্পী আছিলে যিজনৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছিল কেৱল মাত্ৰ জাতীয়তাবাদ, কোনো ধৰণৰ স্বাৰ্থ বিজড়িত নহয়, সুবিধাবাদী নহয় ৰাজীৱ দাক মই সুবিধা কেতিয়াও লোৱা নেদেখিলো। ডাঙৰ মঞ্চ আহি বহুত ডাঙৰ চেনী চম্পা গোৱা মানুহক, হেৰি গোৱা মানুহক, জিলেলে গোৱা মানুহক, অৰ্থ পদাৰ্থ নাইকিয়া গীত গোৱা মানুহক মতা দেখিলো। ৰাজীৱ দাক কিন্তু তেনেদৰে মতা নেদেখিলো। ৰাজীৱ দাক সেইখিনি আশাও নকৰে। ৰাজীৱ দা গুৱাহাটী ডাঙৰ ফ্লেট লৈ থাকিব নোৱাৰিলে, কাৰণ সুবিধাবাদী নহয় যে। গতিকে পৰাপক্ষত মানুহজনক জীৱিত অৱস্থাতটো কোনেও চিনাকি নিদিলে। মই এইটো কথা কেৱল মাত্ৰ ৰাজীৱ শদিয়া ডাঙৰীয়া ককাইদেউৰ লগত সংগতি ৰাখিয়ে কোৱা নাই। যিমানবোৰ শিল্পী আছে, গণশিল্পী, যিবোৰে জাতি মাতৃৰ কথা অহৰ্নিশে চিন্তা কৰে, জাতি মাতৃৰ কথা ভাবি জাতীয়তাবাদ সৃষ্টিৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আছে, সেইসকল শিল্পীক জীয়াই থাকোতে সন্মান দিয়ক। এতিয়া মৰণোত্তৰ ভাৱে এতিয়া পৰিয়ালটো তিনিটিকৈ প্ৰাণী আছে, সন্তানটি আছে, তেখেতৰ পঢ়া শুনাৰ দায়িত্বৰ পৰা এতিয়া বিভিন্নজনে লৈছে, বা পত্নীগৰাকীৰ দায়িত্ব এতিয়া বিভিন্নজনে লৈছে, কিন্তু শিল্পীজনৰ এই অপূৰণীয় ক্ষতি আকৌ এজন ৰাজীৱ খদিয়া আমি আৰু নাপাওঁ। গতিকে আপোনালোকে যদি সন্মান কৰিব নাজানে, অপমানো নকৰিব। কিন্তু এইটো কথা এইটো কাৰণে কলো, যাতে পাছৰ প্ৰজন্মৰ এই শিল্পীসকলকো যাতে এইটো দৃষ্টিয়ে চাই। আৰু এটা কথা জুবিন দা মনত ৰাখিব, আপোনাৰো এদিন মৃত্যু হব। আপোনাৰ মৃত্যু আমি কেতিয়াও আমি মানে চাব নোৱাৰিম বস্তুটো, কিন্তু আপুনি মানে এইটো কথা কেতিয়াও নকব। আপোনাৰ মৃত্যুৰ পাছত সদায় মনত ৰাখিব, দিন সকলোৰে একে নাযায়, সময় আহে, সকলোৰে জীৱনলৈ আহে। আপোনাৰ শেষ ক্ষণত এনেকুৱা এটা যদি পদক্ষেপ, এনেকুৱা এটা যদি কথা, এনেকুৱা কিবা এটা যদি হয়, শিল্পীৰ পাছত আপোনাৰ যিটো ব্যক্তিত্বলৈ আপুনি গৈ আছে, সেইখিনি সময়ত আপোনাৰ পৰিয়ালৰ কেনেকুৱা লাগিব? ইমানবোৰ সৃষ্টিৰ পথাৰত শস্যৰ বীজ গীতৰ জৰিয়তে লিখি ৰচনা কৰি সকলোৱে জীপাল কৰি থৈ যোৱাৰ পিছত যদি এনেকুৱা কথাবোৰ শুনিব, আপোনাৰ কেনেকুৱা লাগিব বা পৰিয়ালৰ কেনেকুৱা লাগিব? গতিকে পৰাপক্ষত অকণমান চেঞ্জ হবলৈ চাওক। বাকী একো নকওঁ, ৰাজীৱ দা ভালে থাকক। পুনৰ যাতে আমি তেখেতৰ দৰে এজন জাতীয়তাবাদী সত্তাৰ ব্যক্তি, শিল্পী আমি লগ পাওঁ, তাকে কামনা কৰিছো। মোৰ ভগৱন্তই তেখেতক স্বৰ্গগামী কৰক। সকলো ভালে থাকক, সকলো শিল্পীক সন্মান দিয়ক জীয়াই থাকোতে। ধন্যবাদ। জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ খদিয়া কোন। এতিয়া সুধিব বিচাৰিছো, জুবিন গাৰ্গ এটা মদাহী, এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে, যে জয়ন্ত মল্ল বৰুৱা সুধিছিল যে সেইটো কোনো গৰুটো, এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ? আপুনি জাতিৰ কাৰণে গান গাইছে, গান গাই আপোনাৰ নিচিনা মদ খাই মাতলামি কৰা নাই। মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। এই মদ খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল। এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ আৰু জুবিন গাৰ্গক মই কৈছো গৰু বুলি। পোনপ্ৰথমেতো ৰাজীৱ খদিয়ালৈ ককাইদেউলৈ আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ
শোক প্ৰকাশ কৰিছোঁ যে এজন গণশিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, ৰাইজৰ শিল্পী আমাৰ পৰা নাইকিয়া হৈ গ'ল। জাতীয়তাবাদী মনোভাৱেৰে যি চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈছিল, তেনেকুৱা এজন মানুহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আচলতে খুব দুখ লগা এক বিষয় অসমৰ কাৰণে, অসমৰ ক্ষতি, অসমীয়া ৰাইজৰ ক্ষতি। আৰু দ্বিতীয়তে হৈছে যোৱাকালি জুবিন গাৰ্গৰ এটা সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে যে জুবিন গাৰ্গে ৰাজীৱ শদিয়া ককাইদেউক কোন চিনি নাপাওঁ বুলি কৈছে। যিজন জুবিন গাৰ্গ কেইদিনমানৰ আগলৈকে অসমীয়া ৰাইজৰ হিয়া আমঠু আছিল, অসমবাসীৰ বাবে হিয়া আমঠু আছিল, সেইজন জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ শদিয়া কোন। এতিয়া সুধিব বিচাৰিছোঁ জুবিন গাৰ্গ কোন? এটা মদাহী, এটা ফটুৱাই মানে মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে, গান নাগাওঁ বুলি ৰাইজক মানে ৰাইজৰ মনত কষ্ট দিয়ে, তেনেকুৱা এজন মদাহী ফাটলামিয়ে দুদিনমান আগতে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল যে জয়ন্ত মল্ল বৰুৱা সুধিছিল যে সেইটো কোনো গৰুটো। এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ, সেইটো প্ৰশ্ন কৰিছোঁ জুবিন গাৰ্গলৈ। এজন ৰাইজৰ শিল্পী, এজন গণশিল্পীক এতিয়া কথাটো হৈছে গণশিল্পী যেতিয়া তেওঁ গণশিল্পী বুলি ৰাইজে যেতিয়া ৰাজীৱ শদিয়া ককাইদেউক ক'লে, জুবিন গাৰ্গে আচলতে জ্বলিছে। জুবিন গাৰ্গে এতিয়া ভাবিছে এইবিলাকতো জুবিন গাৰ্গে এনেকুৱা ফটোৱামি এটা কথা কৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ। আপুনি জাতিৰ কাৰণে গান গাইছে, গান গাই আপোনাৰ নিচিনা মদ খাই মাতলাবি কৰা নাই। ৰাজীৱ শদিয়া ককাইদেউ আজি যেতিয়া তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাইছে, লাখ লাখ মানুহৰ ভিৰ, কিন্তু জুবিন গাৰ্গে যিজন মই কৈছোঁ নহয়, যিজন জুবিন গাৰ্গ দুদিনমান আগলৈকে অসমৰ ৰাইজৰ হিয়া আমঠু আছিল, সেইজন জুবিন গাৰ্গ এই মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। কাৰণ অহংকাৰে যেতিয়া মানুহৰ মূৰত ধৰে তেতিয়া কিন্তু অহংকাৰে দৰ্পচন, অহংকাৰ হৈ গ'লে কিন্তু জুবিন গাৰ্গ মানে এনেকুৱা এটা তলৰ পৰ্যায়লৈ যাবলগীয়া আজি অৱস্থা নিজৰ অহংকাৰৰ গৈছে। ৰেঞ্জ অভাৰ গিফ্ট পোৱা জুবিন গাৰ্গে এতিয়া ৰাজীৱ শদিয়া ককাইদেউ যিজন এজন জাতি মাটিৰ ভেটিৰ কাৰণে, যিজন জাতিটোৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে নিজৰ সমগ্ৰ সকলো বস্তুৱে ত্যাগ কৰিলে, সেইজন ৰাজীৱ শদিয়াক যেতিয়া মই তেওঁক ইমান ভালদৰে চিনি নাপাওঁ বুলি কৈছে জুবিন গাৰ্গক, কিন্তু এতিয়া ৰাইজে তেওঁৰ অৱস্থা কি হ'ব, মদাহী মদ খাই লৈ পেলাই মানে মঞ্চত যিবিলাক মানে তেওঁ অভদ্ৰামী কৰে, সেই অভদ্ৰামী কিন্তু তেওঁৰ সীমা চেৰাই গ'ল। আৰু যোৱাকালি এই কথাটোত কিন্তু ৰাজীৱ শদিয়া ককাইদেউৰ বিষয়ত তেওঁ কিন্তু একেবাৰেই জুবিন গাৰ্গৰ মানে এতিয়া যি মানে আগত ৰাইজৰ মাজত ৰাইজৰ হিয়া আমঠু হৈ আছিল, সেই হিয়াৰ আমঠু কিন্তু এতিয়া ৰাইজৰ এই ভৰি তলৰ জোতা চেণ্ডেলৰ ভৰি তলৰ সেই ধূলিকণ হৈ পৰিলে জুবিন গাৰ্গ। জুবিন গাৰ্গক কৈছোঁ আপোনাৰ এই মদ খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল, এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। কাৰণ আপোনাৰ ইমান বেছি পাগলামি হৈ গৈছে যে এজন গণশিল্পীক, এজন ৰাইজৰ শিল্পীক আপুনি চিনি নাপাওঁ বুলি কৈছে। তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা অসমৰ কাৰণে হ'ব পাৰে? এজন অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হাৰ্থপ বোলে, নৱপ্ৰজন্মৰ হাৰ্থপ। নৱপ্ৰজন্মক শিকাইছে কি জুবিন গাৰ্গে? নৱপ্ৰজন্মক মদ খাই মাতলামি কৰিবলৈ, ৰাজপথত মঞ্চত মাতলামি কৰিবলৈ শিকাইছে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ নিচিনা এটা মানে পাগল গৰু, জুবিন গাৰ্গক মই কৈছোঁ গৰু বুলি। দুদিনমান আগত জয়ন্ত মল্ল বৰুৱাক ডাঙৰীয়াই কৈছিল নহয়, কোনো সেই গৰুটো বুলি কৈছিল নহয়, ইংলিছ ক'ব জানে, হিন্দী ক'ব জানে, অসমীয়া ক'ব জানে, প্ৰশ্ন কৰিছিল। কিন্তু তেওঁক কৈছোঁ দুটামান ইংলিছত কথা ক'লেই, দুটামান ভাল মানে মদ খাই লৈ পেলাই গান গালে আপুনি ৰাইজৰ হিয়া আমঠু হ'ব নোৱাৰে। আপুনি যদি প্ৰকৃত ৰাইজৰ হিয়া আমঠু হ'লহেঁতেন, আপুনি এই ৰাজীৱ শদিয়া ককাইদেউৰ মানে মৃত্যুত আপুনি শোক প্ৰকাশ কৰিলেহেঁতেন, তেওঁ ঘৰলৈ গ'লহেঁতেন, তেওঁৰ পৰিয়ালটো কি হৈছে কি নহৈছে খবৰ ল'লেহেঁতেন। কিন্তু আপুনি মদ খাই লৈ পেলাই যিবিলাক পাগলামি কৰিছে, আপোনাক কৈছোঁ ন ভৰি তলৰ এই জোতা চেণ্ডেলৰ আপুনি এতিয়া বালিৰ যোগ্য নহয়। আপোনাক সিমানখিনিয়ে আমি আখ্যা দিব বিচাৰিছোঁ। শেহতীয়াকৈ যিহেতু সকলোৱে দাবী উত্থাপন কৰিছে যে ৰাজীৱ শদিয়াৰ পৰিয়ালক এটি চৰকাৰী সংস্থাপন, হয় আপোনালোকে কোনটো দৃষ্টিভংগী? হয় আমি বিভিন্ন সামাজিক মাধ্যমত আমি ইতিমধ্যে আমি বক্তব্য ৰাখিছোঁ যে ৰাজীৱ শদিয়া ককাইদেউৰ পত্নীক এটা চৰকাৰী চাকৰি সংস্থাপন দিব লাগে। কাৰণ মৃত্যুৰ আগলৈকে তেওঁ ঘৰখন চলিবলৈ এখন ভাড়া গাড়ী বিচাৰি ফুৰে প্ৰগ্ৰেমলৈ যাবলৈ। গুৱাহাটীত বঁটা প্ৰদান অনুষ্ঠান হয়, সেই গুৱাহাটীলৈ আহিবলৈ এখন গাড়ী নাই। তেওঁ কোনোবা লগৰ খুব ভাল বন্ধু দুই এজনে সেই গাড়ী এখন দুখন দি পেলাই যেনে তেনে চলাই ফুৰিছিল। গাড়ী ভাড়া তাৰ আগদিনাখনলৈকে কিবা সামাজিক মাধ্যমত ইতিমধ্যে স্ক্ৰীনশ্বট আৰু অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈছে যে কিছু আৰ্থিক অৱস্থাৰ বেয়া কাৰণে তেওঁ গুৱাহাটীলৈ আহিব নোৱাৰে। আৰু তেওঁ বিভিন্ন সময়ত লিখি আহিছে যে এটা গান বনাবলৈ 30,000 পৰা 35,000 টকা ধন মানে ভঁৰালৰ ধান বিক্ৰী কৰি আৰু কিমান গান বনাম বুলি তেওঁ বহুত দুখ কৰিলে। কিন্তু এতিয়া আমি অসম চৰকাৰক দাবী জনাইছোঁ যে ৰাজীৱ শদিয়া ককাইদেউৰ পত্নীক এটা চৰকাৰী সংস্থাপন দিব লাগে। ইতিমধ্যে এটা ভাল খবৰ যে আমাৰ সাংবাদিক গোস্বামী ডাঙৰীয়াই তেওঁৰ সম্পূৰ্ণ ল'ৰাটোৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু দুজন মানে তেওঁৰ এটা ব্যক্তিগত সংস্থাপন দিয়াৰ কথা ভাবিছে। কিন্তু ব্যক্তিগত সংস্থাপনেৰে এটা জীৱন চলাবলৈ, এটা কণমানিৰ ভৱিষ্যত গঢ় দিবলৈ এজনী মাতৃৰ বহুত কষ্ট হয়। গতিকে ৰাজীৱ শদিয়া ককাইদেউৰ পত্নীক এটা চৰকাৰী চাকৰি সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ আমাৰ ফালৰ পৰা। জুবিন গাৰ্গে যিটো কথা কৈছে সেইটো সমৰ্থনযোগ্য নহয়। ৰাজীৱ শদিয়াক জুবিন গাৰ্গে চিনি নাপায়, হঠাৎ হয়তো জুবিন গাৰ্গে সেই কথা ধৰিব পৰা নাই আৰু সেই ধৰণে তেওঁ মতামত দিছে। কিন্তু জুবিন গাৰ্গৰ দৰে জ্যেষ্ঠ আৰু বলিষ্ঠ কণ্ঠশিল্পীয়ে ৰাজীৱ শদিয়াৰ দৰে শিল্পীক চিনি পাব লাগিব, কাৰণ তেওঁলোকে প্ৰাথমিক চত্বত চিনি পাব লাগে। তেওঁলোকে চিনি পালেহে ৰাজীৱ শদিয়াৰ দৰে বহু শিল্পী আৰু ওলাই অহাৰ সম্ভাৱনা থাকে। ৰাজীৱ শদিয়া জাতি আৰু মাটিৰ বাবে উৎসৰ্গিত এজন শিল্পী। ৰাজীৱ শদিয়াৰ সৈতে মোৰ এটা ওচৰ সম্পৰ্ক আছিল। মই বহু কথা ৰাজীৱ শদিয়া সম্পৰ্কে জানো।
আৰু বোধ কৰোঁ প্ৰথমটো বৈদ্যুতিক মাধ্যম আছিল য'ত ৰাজীৱ শদিয়াই মোৰ সৈতে উপস্থিত হৈ দিগবৈত গীত পৰিৱেশন কৰিছিল। আৰু সেই ৰাজীৱ শদিয়াই বিভিন্ন সময়ত মোক ৰাজীৱ শদিয়াৰ সমস্যা সম্পৰ্কে বহু কথা কৈছিল। মই যেনেকে জুবিন গাৰ্গক চিনি পাওঁ বা মোৰ কাষৰ সম্পৰ্ক, পাপনক চিনি পাওঁ, কাষৰ সম্পৰ্ক, দীপেন বৰুৱাক চিনি পাওঁ, কাষৰ সম্পৰ্ক, ঠিক সেইদৰে ৰাজীৱ শদিয়াৰ সৈতেও মোৰ কাষৰ সম্পৰ্ক, লোহিত গগৈ, লোহিত দাৰ লগতো মোৰ কাষৰ সম্পৰ্ক, মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাল, সকলোৰে লগত এটা সম্পৰ্ক আমি ৰাখোঁ। ঠিক সেইধৰণে জ্যেষ্ঠ এজন কণ্ঠশিল্পীয়ে কনিষ্ঠত যিসকল উঠি আহিছে আৰু যাৰ গীতে প্ৰভাৱিত কৰিছে সেইসকল শিল্পীক জানিবই লাগিব, এইটো এটা প্ৰাথমিক চৰ্ত। এই অৰ্থত জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কওঁতে, লগত ময়োতো জাতিৰ গান গাইছো, এই ধৰণে এটা কথা কওঁতে মানুহে দুখ পাইছে। কিন্তু সেই দুখ পোৱা লৈ জুবিন গাৰ্গ সম্পৰ্কে যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সেই সংস্কৃতিটো কিন্তু ভাল নহয়। জুবিন গাৰ্গে জাতীয় জীৱনৰ কাৰণে যথেষ্ট কাম কৰিছে। জুবিন গাৰ্গ মদাহী 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 সকলোতে শেষ নহয়। আজি জুবিন গাৰ্গ আছে মানে আছে কাৰণে আমি এই ধৰণৰ কথা কৈ আছো। যেতিয়া ৰাজীৱ শদিয়াৰ দৰে এদিন জুবিন গাৰ্গ নোহোৱা হৈ যাব, সেইদিনা আমি অনুভৱ কৰিম যে জুবিন গাৰ্গে আমাক কেনেকৈ শিহৰিত কৰিছিল। এতিয়াও বহুত মানুহে কয় যে জুবিন গাৰ্গৰ গীত খুব ভাল লাগে, কথাবিলাক আজিকালি ভাল নলগা হ'ল। বহুতে প্ৰশ্ন কৰিছে জুবিন গাৰ্গে জাতীয় জীৱনৰ কি গান গাইছে। জুবিন গাৰ্গে এনেকুৱা স্থান নাই যিটো গীত তেওঁ পৰিৱেশন কৰা নাই। একেবাৰে লোকগীত, বৰগীতৰ পৰা আৰম্ভ কৰি টোকাৰী, দিহানামৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া গীতৰ পৰা বিহু হৈ হিন্দী গীতলৈ সকলো গীতে জুবিন গাৰ্গে পৰিৱেশন কৰিছে। সুধাকন্ত, ডক্টৰ ভূপেন হাজৰিকাৰ পিছত ইমান বলিষ্ঠ ৰূপ লোৱা জুবিন গাৰ্গে অন্যতম। আপোনালোকে জানে জিতুল দা অৰ্থাৎ জিতুল সোণোৱালে গীত পৰিৱেশন কৰি এটা জাগৰণ আনিবলৈ সক্ষম হৈছিল, আৰু সেই জাগৰণ এটা সময়ত লাহে 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 হ্ৰাস পাইছিল। মানুহে লাহে লাহে অসমীয়া গীত শুনিবলৈ পাহৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়তে জুবিন গাৰ্গে অন্ততঃ গীত গাবলৈ আৰম্ভ কৰিছিল, এক নতুন জাগৰণ জুবিন গাৰ্গে আৰম্ভ কৰিছিল। পাতল গানো জুবিন গাৰ্গে গাইছে, গভীৰ অৰ্থবহ গানো গাইছে, দাৰ্শনিক গানো গাইছে, সকলো প্ৰকাৰ গীত জুবিন গাৰ্গে গাইছে। গতিকে আমি জুবিন গাৰ্গক ওলাই কৰিলে নহব। জুবিন গাৰ্গ অসমীয়া সংগীতৰ এগৰাকী বলিষ্ঠ আৰু জাতীয় জীৱনৰ বাবে উচৰ্গা কৰা এজন কণ্ঠশিল্পী। সেই কথা আমি স্বীকাৰ কৰিব লাগিব। কেৱল মদাহী বুলি গালি পাৰিলে নহব। জুবিন গাৰ্গ সহজ সৰল মানুহ, সেইকাৰণে আমি গালি পাৰিব পাৰো। খুব বেছি প্ৰতিবাদ নকৰে তেওঁ, আৰু সমান্তৰালভাৱে তেওঁ কথাবিলাক সহজভাৱে লয়, সেইকাৰণে গালি পৰাটো সহজ। কিন্তু জুবিন গাৰ্গে উপযুক্ত সন্মান যিদৰে পাব লাগে সেয়া কিন্তু এতিয়ালৈকে পোৱা নাই। মানুহৰ মৰম পাইছে, বাকী কিছু সন্মানো পোৱাৰ প্ৰয়োজন আছে, সেই সন্মান পোৱা নাই। আৰু কেতিয়াবা তেওঁ ক্ষোভ তাৰ মাজেদি তাৰ বিভিন্ন কথাৰ মাজেদি প্ৰকাশ পায়। এতিয়া মই আহিছো ৰাজীৱ শদিয়া পদলৈ। ৰাজীৱ শদিয়াই কম গান গায়, কিন্তু গীত গাই গাই লাহে লাহে ৰাজীৱ শদিয়াই বুজাব বিচাৰিছিল যে মই জাতীয় জীৱনৰ বাবে উৎসৰ্গিত এগৰাকী শিল্পী। আৰ্থিক অনাটন আছিল, যিসকলে বিভিন্ন সংগীতৰ অনুষ্ঠান পাতে তেওঁলোকে ৰাজীৱ শদিয়াহঁতক নিলগাই ৰাখিছিল। যিসকল উদযাপন সমিতি থাকে তেওঁলোকে ডাঙৰ ডাঙৰ শিল্পী সদায় বিচাৰে, জুবিন গাৰ্গক লাগে, পাপনক লাগে, তেওঁলোকে কিন্তু ৰাজীৱ শদিয়াৰ দৰে শিল্পী বা লোহিত দাৰ দৰে শিল্পী, লোহিত গগৈৰ দৰে শিল্পী কাহানিও নিবিচাৰে। এইটো এটা ডাঙৰ সংকট। মহেন্দ্ৰ হাজৰিকাৰ নিচিনা শিল্পীক তেওঁলোকে আঁতৰাই ৰাখে, এইটো এটা ডাঙৰ সংকট। উদযাপন সমিতিসমূহে যদি ৰাজীৱ শদিয়াহঁতৰ গুৰুত্বটো একেধৰণে বঢ়ালেহেঁতেন, তেতিয়াহ'লে বোধ কৰো জুবিন গাৰ্গেও ৰাজীৱ শদিয়াক চিনি নাপাওঁ ধৰণৰ পৰিৱেশ নহ'লহেঁতেন। গতিকে অনুগ্ৰহ কৰি ৰাজীৱ শদিয়াৰ প্ৰসংগটোক লৈ জুবিন গাৰ্গে কিবা কোৱাৰ বাবে জুবিন গাৰ্গৰ ওপৰত জঁপিয়াই নপৰিব। কাৰণ এই ধৰণৰ কথাও নহয় যে একে জুবিন গাৰ্গক আমি উৰুৱাই দিব পাৰো। জুবিন গাৰ্গেও জাতীয় জীৱনত অৱদান আগবঢ়াইছে। ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ আগত আকৌ মই বিভিন্ন ধৰণে সহায় কৰো জাতীয় শব্দ এটাও গৈছে, সেইটো আপোনালোকে দেখিছে। গতিকে সমালোচনা কৰিম, ময়ো সমালোচনা কৰিছো, সমালোচনা আমি কৰিম, কিন্তু এনেকুৱা সমালোচনা আক্ৰমণ আমি নকৰো যাৰ কাৰণে আমিয়ে আমাৰ মৰমৰ শিল্পী এজনক এই মুহূৰ্তত আমি সুন্দৰকে সজাই মূৰত উঠাই ল'ম আৰু মুহূৰ্ততে দলিয়াই আমি মাটিত পেলাই দিম। এইটো মানসিকতা আমাৰ হ'ব নালাগে, সেইটো বৰ ডাঙৰ কথা। আৰু শেষত মোৰ এটাই আহ্বান, ৰাজীৱ শদিয়াই আৰ্থিক অনাটনৰ মাজত গুচি গ'ল। এতিয়া ডাঙৰ সংকট হৈছে তেওঁৰ পত্নী আৰু পুত্ৰ কেনেকৈ থাকিব। মই চৰকাৰক অনুৰোধ জনাইছো যে এটা স্থায়ী চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰক। এককালীন সাহায্য বহুতে দিছে, বহুতে কৈছে পুত্ৰক তেওঁলোকে পঢ়ুৱাব, চাব,
ঠিক আছে, কিন্তু মই ভাবো এটা স্থায়ী সমাধান হৈছে এটা চৰকাৰী সংস্থাপন। উপাসনা এগৰাকী শিক্ষিতা নাৰী, গতিকে তেওঁ এটা সংস্থাপন দি চৰকাৰে মহানতাৰ পৰিচয় দিব লাগে আৰু পৰিয়ালটোলৈ, অৰ্থাৎ উপাসনা আৰু তেওঁৰ পুত্ৰ ধৃতিমানৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে। চৰকাৰৰ প্ৰতি এয়া